দুখৰ আৰু পৰিতাপৰ বিষয় যে 2019 চনত আপোনালোকে জানে যে গোলাঘাট জিলাৰ হালমৰা চাহ বাগিচাত আৰু যোৰহাট জিলাত আচলতে অবৈধ চুলাই মদ খাই মেলি আমাৰ 2 শতাধিকতকৈ অধিক লোকৰ কিন্তু মৃত্যু হৈছিলে। সেই পুনৰাবৃত্তি কিন্তু আমি দেখিবলৈ পাইছোঁ এই একেখন গোলাঘাট জিলাতে আজি কিন্তু সংঘটিত হৈছে। একেটা পৰিয়ালতে আমি দেখিবলৈ পাইছোঁ যোৱাকালি এজন ঢুকাইছে, তেখেত হৈছে দাদু তেলেঙা, তেখেতৰ বয়স হৈছে 45 বছৰ, যোৱাকালি ঢুকাইছে, আজি আকৌ পুৱাৰ ভাগত তেখেতৰ মৃত্যু হৈছে আৰু মৃত্যু হৈ মেলি পেলাই কিন্তু তেওঁলোকৰ পৰিয়াল আচলতে এতিয়া মানে গৃহহাৰা হৈছে। আৰু আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আছিলোঁ, বাৰম্বাৰ গোলাঘাট প্ৰশাসনক কৈ আছিলোঁ যে আপোনালোকে যিসকল লালিগুৰ বেপাৰী আছে তেওঁলোকক কিন্তু অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে। আমি তেওঁলোকক নাম সহকাৰে দিছিলোঁ, আমি তেওঁলোকৰ ওপৰত আচলতে কেছ ৰুজু কৰা আছে। হালমৰা কাণ্ডত যিটো নেকি আচলতে আমি দেখিবলৈ পালোঁ, যি নেকি 41 জনৰ কেছ এতিয়াও চলি আছে, তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ এতিয়ালৈকে কৰা নহ'ল। আচলতে গোটেইখিনি ফুটুকাত ফেৰণত পৰিণত হ'ল আৰু আমি দেখিবলৈ পাইছোঁ যে লালিগুৰ বেপাৰীৰ লগত কিন্তু চৰকাৰৰ মন্ত্ৰী MLA কিন্তু যে মিলি আছে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। আৰু যিটো নেকি পৰিমল শুক্লবৈদ্য, যিটো নেকি এক্সাইজ বিভাগৰ ডিপাৰ্টমেণ্ট, যিটো নেকি মদৰ মন্ত্ৰী, আচলতে গোটেই মদৰ